ধুবুৰী লোকসভাত 10 লক্ষ ভোটত আমি বদৰুদ্দিন আজমল সাহাবক হৰুৱাইছো আৰু আজি বিন্নাকান্দিলৈ আহি আমি কৈছো যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আজমল সাহাবে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতিত জোৰ মূল শক্তি আৰু ইন্ধন বিজেপিয়ে লৈ আছে সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিক আমি উৎখাত কৰিম আৰু আজমল সাহাবৰ ৰাজনীতি অসমত সৰ্বকালৰ কাৰণে আমি শেষ কৰিম। যুৱ নেতা সকলোৰে চিনাকি ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে আৰু বহু ব্যক্তি বহু দীৰ্ঘদিন তেওঁৰ লগত কাম কৰি থকা আনকি তেওঁ যি সময়ত গণপৰিষদৰ দায়িত্বত আছিল তেওঁৰ দিনত নিৰ্বাচিত হোৱা বহু ৱাৰ্ডৰ সদস্য আমাৰ দলত যোগদান কৰিছে। বেলেগ দলৰ আনকি AIDFৰ ৱাৰ্ডৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যও আনকি আমাৰ দলত যোগদান কৰিছে। গতিকে মই ভাবো যে এইটো এটা অতি শক্তিশালী বাৰ্তা। বিন্নাকান্দি সমষ্টি জাতীয়তাবাদৰ এটা সময়ত দুৰ্গ আছিল, বৰভেটি আছিল। খলিলুৰ ৰহমান চৌধুৰী ডাঙৰীয়াক ইয়াৰ পৰা ৰাইজে নিৰ্বাচিত কৰি পঠাইছিল। গতিকে পুনৰ আজি সেই একে পৰিৱেশ জাতীয়তাবাদী পৰিৱেশ ইয়াত এটা মানুহৰ মাজত আমি দেখিছো। তেনেকুৱা সম্ভাৱনা আশা সকলোৱে আমি দেখিবলৈ পাইছো। এটা কথা স্পষ্ট ৰূপত আমি ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বদৰুদ্দিন আজমলক 100 কিলোমিটাৰ দূৰলৈকে তেওঁ সোমাবলৈ নিদিয়ে। সেই বুলি কৈ তেওঁৰ নিজৰ চৰাঘৰত সোমোৱাই ল'লে, নিজৰ শুৱনি কোঠাত সোমোৱাই সমগ্ৰ অসমৰ সাম্প্ৰদায়িক ৰাজনীতিটো দুজনে মিলি কৰিলে। আৰু সেই কথা আমি লোকসভা নিৰ্বাচনৰ আগতে উমাম পাই ধুবুৰী লোকসভাত 10 লক্ষ ভোটত আমি বদৰুদ্দিন আজমল সাহাবক হৰুৱাইছো আৰু আজি বিন্নাকান্দিলৈ আহি আমি কৈছো যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আজমল সাহাবে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতিত জোৰ মূল শক্তি আৰু ইন্ধন বিজেপিয়ে লৈ আছে সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিক আমি উৎখাত কৰিম আৰু আজমল সাহাবৰ ৰাজনীতি অসমত সৰ্বকালৰ কাৰণে আমি শেষ কৰিম। গতিকে আজি ইয়াৰ পৰা সেইটো আমি ক'ব খোজো আৰু আগন্তুক দিনসমূহত আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি জাতীয়তাবাদৰ ভেটি যাতে শক্তিশালী হয়। আমাৰ মূল লক্ষ্যটোৱে হ'ল প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ। যোৱা 20 বছৰ ধৰি AIDFৰ বিধায়ক আছে। আজমল সাহাবৰ ল'ৰা যদি কেতিয়াবা বিধায়ক কেতিয়াবা ভায়েক, তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে নিজৰ সম্পত্তি গোটাইছে, টকা ঘটিছে, ব্যৱসায় কৰিছে, কিন্তু ইয়াৰ সৰ্বসাধাৰণ ৰাইজক দিব লগা ন্যায় নিৰাপত্তা দিয়া নাই। সৰ্বসাধাৰণ ৰাইজৰ যিবোৰ ৰাস্তা ঘাটৰ সমস্যা আজিলৈকে আটাইতকৈ বেয়া ৰাস্তা ঘাট থকা সমষ্টি এইটো। আটাইতকৈ বিদ্যালয়ৰ যদি সমস্যা বেছি আছে তেতিয়াহ'লে বিন্নাকান্দি সমষ্টি। আটাইতকৈ যদি চৰকাৰী চিকিৎসা ব্যৱস্থাৰ সমস্যা আছে তেতিয়াহ'লে এই বিন্নাকান্দি সমষ্টি। উন্নয়ন যদি হৈছে আজমল সাহাবৰ উন্নয়ন হৈছে, উন্নয়ন যদি হৈছে তেওঁৰ ব্যৱসায়িক উন্নতি হৈছে, চিকিৎসাৰ নামতো শিক্ষাৰ নামতো তেওঁ ব্যৱসায় কৰিছে। গতিকে আপোনালোকক এটাই কথা ক'ব খোজো যে আগন্তুক 26ৰ নিৰ্বাচনত আমাৰ লক্ষ্য আছে, আমি সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে বিন্নাকান্দিত আমি চিন্তা চৰ্চা কৰিছো। গতিকে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াততো থাকিবই আৰু আমাৰ দলৰ ফালৰ পৰাও আমি প্ৰাৰ্থী দিবৰ কাৰণে আগন্তুক দিনসমূহত আমি চিন্তা চৰ্চা কৰিম।